Hello guys, good evening. আৰু আপোনালোক সকলোকে এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। নতুন ব্লগ মানে নতুন আনবক্সিং। আপোনালোকেতো সাকে গম পায় নতুন ৰাইডিং জ্যাকেট লোৱা কথা আছিল। তো ফাইনালি নতুন ৰাইডিং জ্যাকেটটা আহি গল। এটোৰ বক্সৰ ভিতৰতে আছে। তো কি কোম্পানী হয় আপোনালোকে সাকে গম পাইছে, ইয়াত লিখা আছে কি কোম্পানী হয়। মানে যোনে বাইক চলায় বা জানে বাইকৰ বিষয়ে তো হেতি গম পাইছে সাকে কোম্পানীটো কি কোম্পানী হয়। আৰু এটো বেছি দিন হোৱা নাই, খুব বেছি এক সপ্তাহ হৈছে। এক সপ্তাহতে মই অৰ্ডাৰ দি ললো, কাৰণ লঞ্চ হৈ এক সপ্তাহতে অৰ্ডাৰ দিছো। কাৰণ এটো কোম্পানীৰ জ্যাকেট বহুত চলি আছে, তো বহুত সুপাৰ বাইকাৰ্স পিন্ধি আছে এটো কোম্পানীৰ জ্যাকেট। কিন্তু এটো নতুন ডিজাইন, তো ওলোৱাৰ লগে লগে অৰ্ডাৰ দি ললো। আৰু অফিচিয়েল ৱেবছাইটৰ পৰা দিয়াৰ কাৰণে মই প্ৰায় 1600 মান টকা ডিসকাউন্ট পালো। তো ইয়াৰ প্ৰাইসটো কি মই কম ভিডিওটো আগলে। তো বলক বক্সটো আনবক্স কৰো, ভিতৰত কি আছে এতিয়ালৈকে মই চোৱা নাই। তো এইটো হৈছে বক্সটো। তো বলক পটাপট খুলি লওঁ। গোটেই পলিথিন মৰা আছে। এখন আছে বেক প্ৰটেক্টৰ। তো ইয়াত লিখা আছে DSG। আৰু এতিয়া গম পাইছে চাগে আপোনালোকে কোনটো কোম্পানীৰ জ্যাকেট হ'ব। তো এখন সাইডত থৈ লওঁ। এইটো হৈছে বেক DSG। তো ৰাইডিং জ্যাকেটটো নিবৰ কাৰণে DSG লোগো আছে। তো সাইডত থৈ লওঁ এইটো। এখন আছে বিলখন। তো মই দেখাম প্ৰাইসটো কিমান লৈছে আপোনালোকক লাষ্টত। তো এইটো বক্সটো খালি বক্স সাইডত থৈ দিওঁ। এইটো হৈছে মেইন বস্তুটো, যাৰ কাৰণে মই ইমান দিন ৱেইট কৰি আছিলোঁ। এইটো লগত কিবা কিবি গিফ্ট দিছে। আৰু লাইনাৰ হয়। তো এটা থাৰ্মেল লাইনাৰ দিছে। এইটো ইয়াত DSG এমব্ৰইডাৰী কৰা আছে। এইটো আগত মানে প্ৰিন্ট কৰা থাকে, কিন্তু এইটো হৈছে এমব্ৰইডাৰী। আপোনালোকে চাই লওক ওচৰৰ পৰা, এইটো পুৰা এমব্ৰইডাৰী কৰা আছে। তো এইটো সাইডত থৈ লওঁ। তাৰ লগত দিছে এটা DSG লকেট কি চেইন। এইটো তো এইটো সাইডত থৈ লওঁ। বাকী মেইন বস্তুটো উলিয়াই চাওঁ। এইটো হৈছে এইটো পুৰা এমব্ৰইডাৰী। এইটো DSG ৰেচ প্ৰো। তো এইটো জ্যাকেটটো, তো ইয়াত গোটেইটো এমব্ৰইডাৰী কৰা আছে। মই ওচৰৰ পৰা দেখাই দিছোঁ। তো এইটো ডাইনেজি যোনটো জ্যাকেট থাকে, তো তাৰ ডিজাইনতে এইটো বনোৱা হৈছে। কাৰণ এইটো ডাইনেজিটো এনেকুৱা বুকুত থাকে। তো এইটো বুকুতে আছে। তো GP সিৰিজ, এইটো ৰেচিং। তো গোটেইখিনি মই আপোনালোকক দেখাই আছোঁ লাহে লাহে। তো এইটোৱে হৈছে জ্যাকেটটো। এবাৰ চাই লওক এইটো বেক সাইডটো। তো এইটো ডাইনামিকৰ কাৰণে দিয়া আছে। আৰু আপোনালোকে DSG জ্যাকেটবোৰটো দেখিছে চাগে। আৰু এইটো হৈছে ফ্ৰণ্ট সাইডটো। তো বুকুত এইটো দিয়া আছে। ফুল এমব্ৰইডাৰী হয়, কোনো মানে ইয়াত প্ৰিন্টাৰ হেৰি কৰা নাই, সব এমব্ৰইডাৰী হয়। যিমান আছে লিখা সব গোটেইখিনি এমব্ৰইডাৰী হয়। আৰু এইটো লেডাৰ লাগি আছে, এইটো স্লাইডাৰ লাগি আছে। এইফালে সাইডত শোল্ডাৰটো লাগি আছে, এইফালে লাগি আছে। আৰু ইয়াত DSG লোগো। তো বলক পটাপট ট্ৰাই কৰি চাওঁ এইটো, কাৰণ ফিট হৈছে নে নহৈছে নেচোৱালৈকে মই গম নাপাওঁ, কাৰণ এনেকৈ দেখিলে গম নাপাওঁ হয় নহয়। তো বলক পটাপট পিন্ধি চাওঁ। এইটোৱে হৈছে জ্যাকেটটো ফিটিং। চাই লওক আপোনালোকে বেক সাইডৰ পৰা, ফ্ৰণ্টৰ পৰা। আৰু ইয়াত চেষ্ট প্ৰটেক্টৰো আছে, লাগি আছে ইয়াত। এলবো প্ৰটেক্টৰ, শোল্ডাৰ প্ৰটেক্টৰ গোটেইখিনি। আৰু বেক প্ৰটেক্টৰটো মই লগোৱা নাই এতিয়ালৈকে, ইয়াত লগাব লাগিব। আৰু মোটামুটি ফিটিং ধুনীয়া হৈছে গোটেইখিনি। কাৰণ আৰু এইফালে সাইডত পকেট আছে, আৰু এইবোৰ এডজাষ্ট কৰিব পৰাকৈ আছে।
গোটেইখিনি চেন দিয়া আছে ইয়াতো এইকেইটা দিয়া আছে এডজাষ্ট কৰিবৰ কাৰণে সৰু ডাঙৰ আৰু এইফালে খালি ষ্টেপ ক'তো লগোৱা নাই অকল এইকেইটা দিয়া আছে আৰু ইয়াৰ দামটো মই ইয়াত লিখা আছে কোনটো আপোনালোকক দেখাম আৰু মই কোনটো ৰেটত পাইছোঁ সেইটো আপোনালোকক দেখাম এইকেইখন চেচ প্ৰটেক্টৰ লাগি আছে আৰু গোটেইখন ৰিমুভেবল ৰিমুভ কৰি ধুব পৰা হয় আৰু ইয়াতো হৈছে ভিতৰ চাইডটো আৰু ইয়াত এডাল চেন লাগি আছে কাৰণ ইয়াত পেনটো কাৰণে জইন কৰিবৰ কাৰণে কাৰণ মই ৰাইডিং পেন এটাও ল'ব লাগিব তো চাই লওঁ DSG লওঁ নে কিহৰ লওঁ তো বেক প্ৰটেক্টৰখন ইয়াত লাগিব আৰু বাকীখিনি ইয়াত শোল্ডাৰ চব গোটেইখিনি CE লেভেলটো প্ৰটেক্টৰ লাগি আছে কাৰণ আজিকালি CE লেভেলটো নহ'লে কাম নাই লেভেল 1ৰ কোনো কাম নাই আৰু বাকি কিছুমান জেকেটত সব মানে বেক প্ৰটেক্টৰটো CE লেভেল 1 দিয়ে কিন্তু DSG ত আপোনাৰ CE লেভেল 2 দিয়া আছে এখন তো সেইকাৰণে মানে DSG টো সবে পছন্দ কৰে কাৰণ মানে বেক প্ৰটেক্টৰটো লেভেল 2 দৰকাৰ হয় তো নেক্সট ৰাইডত আপোনালোকে দেখিব তো এটো জেকেটত এই কাৰণ খালি মই অকল সুপাৰ ব্যাগৰ কাৰণে আনিছো এক্সপালছখনত পিন্ধা নহব কাৰণ সেইটো কাৰণে ইটো জেকেট আছে কাৰণ এটো এক্সপালছত পিন্ধিলে ভাল নালাগিব এৰো দামটো চাই লওক 16500 লিখা আছে তো মানে আপোনালোকে যিকোনো হেৰিৰ পৰা কিনিলে 16500 দিব লাগিব আৰু এতিয়া অফাৰ খতম হৈ গ'ল আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা ললেও 16500 টকা দিব লাগিব আৰু এখন এটা DSG বিলখন তো আপোনালোকক মই প্ৰাইচটো দেখাই দিছো এটো 15000 লিখা আছে ইয়াত তো ভিডিওটো চাই কেনে পালে জনাব কাৰণ সৰু আনবক্সিং এটা আছিল তো বহুত দিনৰ পৰা আশা আছিল DSG জ্যাকেট এটা লোৱাৰ তো ভিডিওটো আৰু বেছি দীঘল নকৰো ভিডিওটো যদি চাই ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব আৰু নতুনকৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব ইয়াকে কৈ ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই বাই